তেখেতৰ আত্মাৰ এটা আধ্যাত্মিক যাত্ৰা আৰম্ভ হয়। চৰকাৰে যদি বিচাৰিলেহেঁতেন তেতিয়া আধ্যাত্মিক যাত্ৰা এই যে আমি অনুষ্ঠানত আছোঁ, এই অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত এয়াৰপৰ্টৰ পৰাই বা দিল্লীতে তেওঁলোকে ছেকেণ্ড পষ্টমৰ্টম দিল্লীত তেওঁলোকে কৰিব পাৰিলেহেঁতেন। দিল্লীততো নিশ্চয় আমাৰ গুৱাহাটীৰ তুলনাত তাত পষ্টমৰ্টম মেডিকেল ফেচিলিটিজবোৰ ভাল। তথাপিও গুৱাহাটীত আনি জুবিন দাক তেখেতৰ ঘৰলৈ লৈ যোৱাৰ পিছত আমাৰ অসমৰ জনসাধাৰণৰ মাজত প্ৰায় 2 দিন ৰখাৰ পিছত এতিয়া এনেকুৱা এটা সময়ত যে দ্বিতীয় পষ্টমৰ্টম কৰাটো ভাবিছে, মই ভাবিছোঁ এইটো ক'ৰবাত তেখেতৰ আধ্যাত্মিক যাত্ৰাৰ আত্মাক ক্ষতি কৰা হ'ব। আমি বুজি পাইছোঁ যে জনসাধাৰণৰ ইয়াত আৱেগ জড়িত হৈ আছে। জনসাধাৰণৰ আৱেগটো আমি সন্মান কৰোঁ, কিন্তু জনসাধাৰণৰ আৱেগকে লগত আমি জুবিনদাৰ আত্মাৰ শান্তিৰ বাবেও চিন্তা কৰাটো উচিত। জুবিনদাৰ ৰসৰ দিশটো সন্মান কৰাটো উচিত। আৰু সেইকাৰণে জনসাধাৰণ আৱেগিক হৈ কথাবোৰ ক'ব পাৰে, আৱেগত দাবী জনাব পাৰে, কিন্তু চৰকাৰে সিদ্ধান্ত লোৱা সময়ত সকলো কথাবোৰ চিন্তা কৰাটো ভাল। জুবিন দা এজন আধ্যাত্মিক ব্যক্তি। তেওঁৰ চ'ল, তেওঁৰ যি স্পিৰিট, এইটো আমাৰ সাধাৰণ চ'ল নহয়, তেওঁ খুব অল্ড চ'ল, এটা পুৰণি আত্মা যেনেকৈ কয়। তেওঁ যুগে যুগে আগৰ পৰাই আমাৰ মাজত, আমাৰ পৃথিৱীত অসমত বসবাস কৰি সেইকাৰণে অসমৰ গোটেই যে ইয়াত এচেঞ্চ, অসমৰ গোটেই স্বভাৱ, অসমৰ আৱেগ, অসমৰ স্বাভিমান, অসমীয়া সত্তা চব বুজি পাইছিল। আৰু কম বয়সতে কম সময়ৰ ভিতৰতে তেওঁ নিজৰ গোটেই সেই অসমখন ইমান সুন্দৰকৈ নিজৰ কলা প্ৰতিভা যোগেদি প্ৰদৰ্শন কৰিলে। মোৰ ফালৰ পৰা আমি আপত্তি জনাইছোঁ। চৰকাৰে সিদ্ধান্ত লৈছে, মই নাভাবোঁ যে এই সিদ্ধান্ত যোগেদি আমি তেখেতৰ আত্মাক, তেখেতক পৰিয়ালক কিবা আমি শান্তি দিব পাৰিছোঁ। তাৰ বিপৰীত মই ভাবোঁ যে তেওঁলোকৰ বহুত অনুৰাগীসকল আছে যে আজি এই সিদ্ধান্ত শুনি ক্ষোভিত, আঘাতপ্ৰাপ্ত। আৰু মই ভাবোঁ তেখেতৰ ঘৰৰ ভিতৰতো বহুতৰ মনত আজি তেওঁলোকে আঘাত পাইছে। চাওক, যেনেকৈ মই ক'লোঁ, এইখিনি যদি কৰিবলগীয়া আছিল এতিয়া দিল্লীত, অসমত অনাৰ আগত দিল্লীত য'ত এইমছ আছে, ভাল ভাল মেডিকেল ফেচিলিটি আছে, তাত ক'ব পাৰিলে, বা গুৱাহাটীত আনি লগে লগে GMCHত গৈ কামখিনি, চৰকাৰী যিখিনি কাম, এইখিনিতো চৰকাৰী কাম, এইটো কাৰ দায়িত্ব? এইটো চৰকাৰৰ দায়িত্ব। চৰকাৰে নিজৰ দায়িত্ব দিল্লীত পালন কৰিব পাৰিলেহেঁতেন। চৰকাৰ নিজৰ দায়িত্ব এয়াৰপৰ্টৰ পৰা ডাইৰেক্টলি GMCHত লৈ গৈ নিজৰ দায়িত্বখিনি পালন কৰিব পাৰিলেহেঁতেন। এতিয়া নিজৰ বিফলতা লুকাবলৈ ৰাইজৰ আগত জবাবদিহি তেওঁলোকে উচিতভাৱে হোৱা নাই। এতিয়া তেওঁলোকে এনেকুৱা কিছু থৰক বৰককৈ সিদ্ধান্ত লৈছে যে অনুৰাগীসকলক, ঘৰৰ মানুহখিনিক, লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ ৰস্বদেশ আৰু তেখেতৰ আত্মাক আঘাত দিয়াটো মই ভাবোঁ। প্ৰশ্ন সোধক, পষ্টমৰ্টেমটোখিনিতো হৈ গ'ল, প্ৰশ্নটো সোধক। এতিয়ালৈকে কাক প্ৰশ্ন কৰিলে? তেওঁলোকে কাক প্ৰশ্ন কৰিলে? প্ৰশ্ন কেতিয়াবা কৰিবলৈ আৰম্ভ কৰিব? এতিয়াতো প্ৰশ্ন সোধা এইবোৰ চব কৰিব লাগিছিল। প্ৰিলিমিনাৰী প্ৰশ্নৰ উত্তৰ ল'ব লাগিছিল, কি হ'ল, কেনেকৈ হ'ল। এতিয়াও আমি ভালদৰে যোৱা নাই। আজিও যে আমি অন্ধকাৰত আছোঁ, অসমৰ জনসাধাৰণ অন্ধকাৰত আছে যে কি হ'ল, কি নহ'ল, কেনেকৈ হ'ল, কোন আছিল, কিয় নাছিল, কি ভিডিঅ',
ক'ত বিশ্বাস কৰোঁ চৰকাৰতকৈ বেছিতো আমি সামাজিক মাধ্যমৰ পৰা গম পাইছোঁ তো চৰকাৰে আজি না তদন্ত কৰিব পাৰিছে না প্ৰশ্ন তেওঁলোকে কাৰোবাক সুধিছে না সময়মতে তেওঁলোকে পষ্টমৰ্টমৰ কামখিনি কৰিছে যদি তেখেতৰ চৰকাৰৰ আজিৰ তাৰিখত মই ক'বলৈ বিচৰা নাই কিন্তু আজি এই দ্বিতীয় পষ্টমৰ্টম কৰাৰ পিছত মই ক'বলৈ বাধ্য যে না এৰেঞ্জমেণ্টৰ ক্ষেত্ৰত না পুলিচ প্ৰশাসনৰ তৈয়াৰীৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন ক'বলৈ মন আছে কিন্তু মই সব কথাখিনি আজি মই ক'বলৈ বিচৰা নাই মোৰ হ'ব পাৰে মোৰ সিদ্ধান্ত বা আমাৰ চিন্তা জনসাধাৰণৰ কিছু অংশ বিপৰীত কিন্তু মই ভাবোঁ চৰকাৰে নিজৰ এইখিনি আধ্যাত্মিক কাম আৰম্ভ কৰাৰ আগত চৰকাৰে নিজৰ কামখিনি পষ্টমৰ্টম কামখিনি কৰিব লাগিছিল প্ৰশ্ন ইতিমধ্যে কৰিব লাগিছিল ৰাইজে আজিৰ তাৰিখত গম পাব লাগিছিল যে ঘটনাক্ৰমটো কি নিশ্চয় আমি ঘটনাক্ৰমটোৱে বুজি নাপাওঁ সকলোৱে বিভিন্ন কথাবোৰ আমি শুনি আছোঁ কিন্তু ঘটনাক্ৰমটো কি হ'ল কেনেকৈ হ'ল আমি এতিয়ালৈকে গম পোৱা নাই চৰকাৰে আজিৰ তাৰিখত নিজৰ ফালৰ পৰা কি প্ৰচেষ্টা হাতত ল'লে কওকচোন এইখিনিতো আমি বুজি পালোঁ এইখিনি যিখিনি তেওঁলোকে কৰিছে কিন্তু এইখিনি কৰোঁতে বাকীখিনি কথাটো তেওঁলোকে লুকাব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকৰ যিখিনি কৰিব লাগে কৰা নাই মোৰ মতে যি কৰিব নালাগে সেইখিনিয়ে তেওঁলোকে অহা কাইলৈ 7:30 বজাত কৰিবলৈ বিচাৰিছে সেইটোৱে কৈছোঁ আমি অসমৰ ৰাইজে তথ্যবোৰ সামাজিক মাধ্যমৰ পৰা পাব লাগে নেকি পুলিচৰ তদন্তৰ পৰাই পাব লাগে পুলিচৰ ৰিপৰ্ট পাই পাব লাগে আনুষ্ঠানিকভাৱে এইবোৰ চবৰ পৰা পাব লাগে সামাজিক মাধ্যমত বহুতখিনি কথা সঁচা আৰু বহুতখিনি কথা মিছাও হ'ব পাৰে আমি কেনেকৈ গম পাম ৰাইজে কেনেকৈ গম পাম সামাজিক মাধ্যমতো যিখিনি কথা ওলাইছে তাতো তদন্ত হোৱা নাই তো সামাজিক মাধ্যমত ক'ত বিশ্বাস কৰিম ক'ত বিশ্বাস নকৰোঁ ইয়াততো আমাৰ ওচৰত কোনো সুবিধাটো নাই সুবিধাটো কোনে দিব সুবিধা দিব চৰকাৰে আৰু চৰকাৰে যি তদন্ত কাম যি সুধা ঘটনাক্ৰম প্ৰত্যেক দিন নতুন নতুন মানুহ নামবোৰ ওলাইছে সেইখিনি তেওঁলোকে কৰা নাই যি কৰিব লাগে কৰা নাই আৰু যি কৰিব নালাগে এটা নষ্ট দেশ লগত এটা বিদায়ী যাত্ৰা আৰম্ভ হৈ যোৱাৰ পিছত সেইখিনি কাম তেওঁলোকে অহা কাইলৈ 7:30 বজাত কৰিবলৈ গৈ আছে